মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে মই HSLC 2025ত পৰিসংখ্যা চেপ্টাৰৰ পৰা কোনবোৰ কুৱেশ্যন অহাৰ চান্স আছে এইখিনি আমি আলোচনা কৰিম। চোৱা, তোমালোকে পেজ নম্বৰ 308 ইয়াতে এটা ফৰ্মুলা দিয়া আছে, এইটো তোমালোকে চাবা। শ্ৰেণীসূচক ইকুৱেল শ্ৰেণীৰ উচ্চসীমা প্লাছ শ্ৰেণীৰ নিম্নসীমা বাই 2, এইটো তোমালোকে চাবা। ইয়াৰ পৰা MCQ অহাৰ চান্স আছে। তাৰপিছত তোমালোকে চাবা পেজ নম্বৰ 316ৰ অনুশীলনী 14.1ৰ এই কুৱেশ্যন 2 চাবা। এটা ফেক্টৰীৰ 50জন শ্ৰমিকৰ কৰ্মীৰ দৈনিক পাৰিশ্ৰমিক হ'ল তলৰ বাণ্টন। চব ফিগাৰ দিয়া আছে, এটা বাকচ এটা দিয়া আছে। বাকচৰ তলত কৈছে চোৱা, উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰি ফেক্টৰীটোৰ শ্ৰমিকৰ মাধ্য দৈনিক পাৰিশ্ৰমিক নিৰ্ণয় কৰা। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছিলে। তাৰপিছত ইম্পৰ্টেণ্ট আছে চোৱা, ষ্টাৰ মাৰ্ক দিয়া আছে, মানে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 3, 99% লিখা আছে। চোৱা, এটা অঞ্চলৰ শিশুসকলৰ দৈনিক পকেট খৰচ তলৰ বিভাজন তালিকাত দেখুওৱা হ'ল। মাধ্য হাত খৰচ হ'ল 18 টকা, হেৰুৱা বাৰম্বাৰতা F নিৰ্ণয় কৰা। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছিলে। তাৰপিছত তোমালোকে পেজ নম্বৰ 319ৰ এই বহুলক ওলোৱা এটা ফৰ্মুলা দিয়া আছে, L প্লাছ ব্ৰেকেট F1 মাইনাছ F0 বাই টুৱাইছ F1 মাইনাছ F0 মাইনাছ F2 হল ইনটু H। ইয়াতে চোৱা, য'ত L ইকুৱেল বহুলক শ্ৰেণীৰ নিম্নসীমা, H ইকুৱেল শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য, F1 বহুলক শ্ৰেণীৰ বাৰম্বাৰতা, F0 বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা আৰু F2 বহুলক শ্ৰেণীৰ পৰৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা। এইটো চাবা। তাৰপিছত তোমালোকে পেজ নম্বৰ 320ৰ অনুশীলনী 14.2ৰ কুৱেশ্যন 1টো চাবা, এইটো ইম্পৰ্টেণ্ট আছে। এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স তলৰ তালিকাত দেখুওৱা হ'ল। তাৰপিছত চোৱা কি কৈছে, ওপৰত দিয়া তথ্যৰ মাধ্য আৰু বহুলক উলিওৱা, দুয়োটা কেন্দ্ৰীয় মাপৰ তুলনা কৰা আৰু তাৎপৰ্য ব্যাখ্যা কৰা। চোৱা, তোমালোকে মনত ৰাখিবা, যিকোনো এটা ওলোৱাহে আহিব, হয় মাধ্য ওলোৱা, নহ'লে বহুলক ওলোৱা, নহ'লে মাধ্যমা ওলোৱা, দুটা বা তিনিটা নাহে কিন্তু। চাবা, তাৰপিছত চোৱা কুৱেশ্যন 2, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো চাবা তোমালোকে। কি কৈছে চোৱা, তলৰ তথ্যসমূহে 2 to 5টা বৈদ্যুতিক উৎপাদনৰ পৰ্যবেক্ষণৰ দ্বাৰা উপলব্ধ আয়ু ঘণ্টাত নিৰূপণ কৰে। উপাদানসমূহৰ বহুলক আয়ু নিৰ্ণয় কৰা, এইটো ইম্পৰ্টেণ্ট চাবা। তাৰপিছত ইম্পৰ্টেণ্ট আছে কুৱেশ্যন 3, এইটো চোৱা কি কৈছে, এখন গাঁৱৰ 200টা পৰিয়ালৰ মাহেকীয়া খৰচ, ঘৰুৱা খৰচ তলৰ তালিকাত সন্নিৱিষ্ট কৰা হৈছে। পৰিয়ালকেইটাৰ মাহেকীয়া খৰচৰ বহুলক নিৰ্ণয় কৰা। তাৰপিছত কি কৈছে, মাহেকীয়া খৰচৰ মাধ্য নিৰ্ণয় কৰা। মই কৈছোঁ যিকোনো এটা ওলোৱাহে আহিব, তোমালোকে চাবা। তাৰপিছত চাবা তোমালোকে পেজ নম্বৰ 330ৰ উদাহৰণ 8টো চাবা, এইটো ষ্টাৰ মাৰ্ক, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো তোমালোকে চাবা। তাৰপিছত চাবা তোমালোকে পেজ নম্বৰ 332ৰ ইয়াতে চোৱা, মন্তব্য যে দিয়া আছে, 1 নম্বৰ, তিনিওটা কেন্দ্ৰীয় মাপৰ মাজত এটা পৰিসাংখ্যিক সম্বন্ধ আছে। এই সম্বন্ধটো হৈছে 3 মধ্যমা ইকুৱেল বহুলক প্লাছ 2 মাধ্য। চোৱা, 3 মিডিয়ান ইকুৱেল মোড প্লাছ 2 মিন। ইয়াৰ পৰা চাবা তোমালোকে MCQ আহিব, যিকোনো এটা MCQ ইয়াৰ পৰা আহিবই, চাবা। তাৰপিছত ইম্পৰ্টেণ্ট আছে অনুশীলনী 14.3ৰ এইটো কুৱেশ্যন তোমালোকে 1টো চাবা, এইটো ইম্পৰ্টেণ্ট বহুত। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন 2, এইটো চাবা। চোৱা, তলৰ বিভাজনৰ মধ্যমা যদি 28.5, তেন্তে X আৰু Yৰ মান উলিওৱা। এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত আছে ইম্পৰ্টেণ্ট পেজ নম্বৰ 334 কুৱেশ্যন 6টো বহুত ইম্পৰ্টেণ্ট, এইটো চাবা। এখন স্থানীয়
টেলিফোন ডায়েৰীৰ পৰা 100জন ব্যক্তিৰ উপাধি যাদৃচ্ছিকভাৱে লোৱা হ'ল আৰু উপাধিবোৰত থকা ইংৰাজী বৰ্ণমালাৰ আখৰৰ সংখ্যা বাৰম্বাৰতা বিভাজন কৰি তলত দিয়া হ'ল। চোৱা তাৰপিছত কি কৈছে, উপাধিবোৰৰ মধ্যমা আখৰৰ সংখ্যা নিৰ্ণয় কৰা। উপাধিবোৰৰ মাধ্য আখৰৰ সংখ্যা নিৰ্ণয় কৰা বা উলিওৱা, উপাধিৰ বহুলক আকাৰ উলিওৱা। চোৱা যিকোনো এটা কিন্তু আহিব চাবা। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন 7টো চাবা, এইটো ইম্পৰ্টেণ্ট। তলৰ বিভাজনে এটা শ্ৰেণীকোঠাৰ 30জন ছাত্ৰ ছাত্ৰীৰ ওজন নিৰূপণ কৰে। ছাত্ৰৰ মধ্যমা ওজন নিৰ্ণয় কৰা, এইটো বহুত ইম্পৰ্টেণ্ট। গতিকে পৰিসংখ্যা চেপ্টাৰৰ পৰা 2025 চনত আহিবলগীয়া এইখিনিয়ে কুৱেশ্যন, তোমালোকে এইখিনি ভালদৰে চাই যাবা। ধন্যবাদ।